বীরাঙ্গনা কবি ময়না গোস্বামী। মা বীর বীরাঙ্গনার অলেখ সাধু শুনিছো আমি। কি অপূর্ব আকর্ষণ তাৰ, কিন্তু আমি কি হম মা? পিতৃ মাতৃৰ শাহুনিয়া, অভিভাৱকৰ গধুৰ পূজা নে পুৰুষ প্ৰধান সমাজৰ পদদলিত সত্তা? অশান্তি অনিশ্চয়তাৰ মাজত স্থবিৰ গতানুগতিকতাৰ মাতাল আঘাতত ক্ৰমশ যেন খহি গৈ আছে আমাৰ সপোনৰ ঘৰ। সুবাসিত বতাহ, সুবাসিত ৰ'দ কলুষিত হ'ল। প্ৰিয়জনৰ চেনেহৰ মিঠা উত্তাপ সকলো যেন ম্লান পৰি গ'ল। তুমি জানানে মা, মানুহক সুন্দৰ কৰাৰ মন্ত্ৰ? তুমি জানানে মা, সুন্দৰে কেনেকৈ কৰে ষড়যন্ত্ৰ? গেবাৰি খাটিছা তুমি, গেবাৰি খাটিছে পিতাই। সূৰ্যোদয়ৰ পৰা নিশা দুপৰলৈ শ্ৰম আহিছে তোমালোকৰ কাষলৈ, এতিয়া অভিশাপ হ'ল। শ্ৰম নাহে যদি মৰ্যাদা হৈ, নহয় যদি জীৱন আনন্দেৰে উত্তেলিত, কামৰ গতি ক্ষিপ্ৰ নহয় মা। নিৰস অভিশপ্ত নিৰানন্দময় জীৱনত কেনেকৈ থাকিব পাৰে সৃষ্টিৰ খবৰ? সেয়ে বন্ধন ভঙাৰ বাবে আখৰা কৰিছিল বীৰসকলে। মুকলি হোৱাৰ শিকলি ছিঙিছিল অলেখ বীৰাংগনাই। সেই কাহিনীৰ প্ৰেৰণাই আমাৰ বুকুলৈও উত্তাপ আনে। উচ্ছল হৈ পৰে হৃদয়, মগজু আলোড়িত হয় নতুন সৃষ্টিৰ প্ৰেৰণাত। সৃষ্টিৰ সেই নতুন উৎসৱত আমাকো সজাই দিয়া মা, সজাই দিয়া আমাৰ হৃদয়, সজাই দিয়া আমাৰ মন মগজু। আমি কেৱল নাৰী নহয়, আমিও হম বীৰাংগনা। নালাগে বিউটি পাৰ্লাৰ, নালাগে ৰঙীন পোচাক। অসহ্যনৰ তৃপ্তিৰ বাবে নাসাজো নিজকে। আজি আমাক পিন্ধাই দিয়া জ্ঞানৰ বৰ্ম, অশালীন অশ্লীলতাক ধ্বংস কৰিবলৈ দৃষ্টিত দিয়া জুই, সজাই দিয়া অন্যায়ৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদী কণ্ঠ, শিৰত পিন্ধাই দিয়া সাহসৰ শিৰস্থান, তুলি দিয়া হাতত সুকুমাৰ কলাৰ অস্ত্ৰ। আমি আনিম সমাজলে সৃজনীশীল অংগীকাৰ। লুণ্ঠিত হ'ব খোজা, প্ৰলোভিত হ'ব খোজা সকলক আমি চিঞৰি চিঞৰি গাম, খুলি থোৱা অভিশপ্ত জীৱনৰ শৃংখল, ভাঙি দিয়া সমস্ত বন্ধন। আমি পৃথিৱীত নকৈ গঢ়িব খোজা ক্ৰান্তিকালৰ সঞ্জীৱনী সুধা মুক্তিকামী বীৰাংগনা। আহা জীৱনক সুৰীয়া কৰিবলৈ